কালিৰ পৰা ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব আসাম পুলিচৰ সকলো পদৰ বাবে। প্ৰথম ছোৱালীবোৰ অনুষ্ঠিত হ'ব, নিশ্চয় গম পাইছে। আৰু বন্ধু বান্ধৱীসকল যিমান পাৰে আপোনালোকে ভালদৰে দিব ফিজিকেল টেষ্টটো। আপোনালোকৰ এইবাৰ লাষ্ট বুলি ধৰি ল'ব, কাৰণ এইবাৰ বহুতেই টাফ হ'ব, নিশ্চয় আপোনালোকে গম পাইছে। ছোৱালীবোৰৰ 3 অক্টোবৰৰ পৰা আছে। যিসকলে লখিমপুৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে নিশ্চয় গম পাইছে, লখিমপুৰৰ লীলাবাৰীৰ গ্ৰাউণ্ডত দিব লাগিব নিশ্চয় ফিজিকেল টেষ্টটো গম পাইছে। আৰু বহুতে কৈ আছিল লীলাবাৰীৰ গ্ৰাউণ্ডটো 320 বুলি, কিন্তু 320 নহয়, আপোনালোকে নিশ্চিন্তভাৱে 400 মিটাৰ ট্ৰেকত দৌৰিব পাৰিব। ল'ৰাবোৰৰ 8 পাক আৰু ছোৱালীবোৰৰ 4 পাক, নিশ্চয় গম পাইছে। কিছু জেগাত 200 মিটাৰো ট্ৰেক আছে। 200 মিটাৰ ট্ৰেক থকাবোৰত 16 পাক দৌৰিব লাগিব ল'ৰাবোৰে, আৰু ছোৱালীবোৰে নিশ্চয় গম পাইছে 8 পাক দৌৰিব লাগিব। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যিমান পাৰে ভালদৰে এবাৰ ইণ্টাৰভিউটো দিব। আৰু নিশ্চয় গম পাইছে 3 অক্টোবৰ আৰু 4 অক্টোবৰ তাৰিখলৈকেহে এই ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। তাৰপিছত 5 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈকে বন্ধ থাকিব, কাৰণ নিশ্চয় গম পাইছে আগত পূজা আহি আছে। সেই পূজাৰ বন্ধ দিব আপোনালোকৰ 5 অক্টোবৰৰ পৰা 14 অক্টোবৰ তাৰিখলৈকে, নিশ্চয় গম পাইছে। আকৌ 15 অক্টোবৰ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এইবাৰ বহুদিন হোৱাৰ কাৰণ হৈছে এই মাজত বন্ধকেইদিন পৰি গ'ল যে, সেই বন্ধকেইদিনৰ কাৰণে বহুত দিন হ'ব ফিজিকেল টেষ্টটো, ডিচেম্বৰ পাবগৈ। কিন্তু মই জনাত ল'ৰাবোৰৰ 25 অক্টোবৰৰ পিছৰ পৰাহে আছে নেকি ল'ৰাবোৰৰ। আৰু এইবাৰ মানে কি হৈছে, ছোৱালীবোৰক 600কৈ মাতিছে আৰু ল'ৰাবোৰক প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে 1000কৈ মাতিছে, নিশ্চয় গম পাইছে। 1000কৈ মাতিছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে 1000 ওপৰত মাতিব। কিন্তু 1000 ধৰি লওক, আপোনালোকে 1000 মানকৈ এইবাৰ ফিল্ডত দৌৰিব বা অৰ্থাৎ ৰানিং কৰিব লাগিব। আৰু বন্ধু বান্ধৱীসকল এইবাৰ বহুতেই কম্পিটিশ্যন হ'ব, আপোনালোকে যিমান পাৰে নিশ্চয় গম পাইছোঁ। আপোনালোকৰ এইবাৰ ৰানিং, জাম্প আৰু চিন-আপ বহুতেই ভাল আহি আছে আপোনালোকৰ। আৰু বহুত জেগাত ফিল্ডবোৰ দেখিছোঁ বোলে পানীৰে আৱৰি ধৰিছে, কিন্তু সেইবোৰ জেগা ভাল কৰিব যদিও অলপ বোকা থাকিব, কিন্তু কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে ভালদৰে দৌৰিব পাৰিব, সুধা ভৰিয়ে দৌৰে যদি সুধা ভৰিয়ে দৌৰিব পাৰিব, বা জোতা পিন্ধি দৌৰিব পৰাসকলেও জোতা পিন্ধি দৌৰিব পাৰিব, নিশ্চয় গম পাইছে। এইটোৱে সৰু ভিডিঅ' আছিল। আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাওক। ল'ৰাবোৰৰ বহুত দিন আছে বুলি ধৰি লৈছোঁ, আৰু ছোৱালীবোৰৰ নিশ্চয় গম পাইছে কাইলৈৰ পৰা আৰম্ভ হ'ব। সেইকাৰণৰ পৰা আপোনালোকে যিমান পাৰে প্ৰেক্টিচ পূৰা ল'ৰাবোৰে চলাই যাবলৈ চেষ্টা কৰক। ছোৱালীবোৰেও আপোনালোকৰ নিশ্চিন্ত মনে ভালদৰে এক্সামটো অৰ্থাৎ ফিজিকেল টেষ্টটো দিব। ধন্যবাদ।